নমস্কাৰ আৰু স্বাগতম জনাইছো মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আশা কৰিছো সকলো ভালকে আছে আপোনালোক ৰাতিপুৱাতে আজি ভিডিঅ' এটা ষ্টাৰ্ট কৰিছো সাদা খাইমেলটো আজৰি মামা পাপা আছেগে ওপৰত 9:30 মান বাইছে নেকি তেনেকুৱা মানে বাইছে আৰু কিবা এটা বাকি বুৱাহক ব্ৰেকফাষ্ট এতিয়ালৈকে ৰেডি কৰা নাই ব্ৰেকফাষ্ট বনাম আৰু দুইজনে বনাই মেলি দেৰিকে আকৌ আপোনালোকক লগ পাম কাম দুটামান কিবা কিবি ওলাই থাকে নহয় ঘৰতে মানে কাম নাথাকিলেও মানে দুটামান কিবা কিবি আৰু তাতে এতিয়া বিহু বতৰ আহিছে সাফা থাফা কামটো এটাকে মানে ওলাই থাকিব এতিয়া তাকে কৰি মেলি একদম ব্ৰেকফাষ্ট কৰি মেলি আজৰি হৈ দেৰিকে আপোনালোকক লগ পাম চাই থাকিব ভিডিঅ'টো ষ্টাৰ্ট কৰিছো ব্ৰেকফাষ্ট কৰি আজৰি ধুনীয়াকে আৰু এতিয়া অকণমান কাম দুটামান আছে কৰোঁ সাফাই কাম কৰি মেলি দেৰিকে আজি ঘৰলৈ যাম ঘৰত বটা মাৰি আছে দজন ধামকৈ মাৰিলে আজি ঘৰলৈ যাম ঘৰত ভাত খোৱাকৈ মাতিছে এজনকো মাতিছে তেওঁ নাযায় মই যাম আজি মাহীহঁত আহিছে মানে ভাত খোৱাকৈ মাহী দুজনী আহিছে তো মোক ক'লে আজি ভাত খোৱাকৈ আহিবি খালে যাম অকণমান লাহেকৈ কাম বন কৰি মেলি আজৰি হৈ লওঁ তাৰপিছত যাম আছে তাতে তলতে পায় নাই সেইকাৰণে দুটামান মাহীয়ে দুজনীক দিলেগৈ ওলাই মেলি সিহঁতে 12:30 বাজিলে বিলাহী মায়ে দি পঠিয়াইছে ঘৰৰ বিলাহী মাহীহঁতলে কেইটামান দুইজনীকে ভাগ কৰি দিমগৈ গৈ লওঁ ৰ'ব মায়ে বিলাহী দি পঠিয়াইছে দুজনীয়ে ভাগ কৰি ল'লো দুজনে ভাগ কৰি বিলাহী দি পঠিয়াইছে দি পঠিয়াইছে মায়ে দুজনে ভাগ কৰি লৈ ল'ব কাজিয়া চাজিয়া নকৰিব সেইটোত খালী সেইটোত একো নাই সেইটো খালী বিলাহী চব উঠাই পেলালে ঘৰৰ বিলাহী কোনো বজাৰ বিলাহী আপোনাক দিমহি মই হিচাপ কৰিব নালাগে তাত 15টা আছে কোনোবাজনী 7টা ল'ব কোনোবাজনী 8টা ল'ব এটা দুজনী এফালে ফাল ল'লো নেখাওঁ আলহীয়ে চাহ খাবলৈ নাই ভাত খাবলৈ আহিছোঁ ভাতেই খাম মা গিফ্ট নি তোৰখন চাওঁ দেখা আকৌ গিফ্ট ফ্ৰম চৰকাৰ গিফ্ট ফ্ৰম মামা ভাল লাগিছে ভাল হৈছে গামোচাখন দুইটাখন ধুনীয়া দুটা ফুল থকা বেলেগ আৰু আমাকো যদি এনেকৈ কোনোবাই দিলেহেঁতেন বিহু বুলি তুমকো নেহি মিলা কিয়া ৰঙালী বিহু কা গিফ্ট মামাই আমাক নিদিয়ে কেলে এটা পাৰ্টি কেতিয়া খাবি মোবাইলৰ পাৰ্টি লৈছিলি যে মোবাইল এটা যে লৈছিলি বহুত দিনৰ আগতে কেতিয়া খুৱাবি তই হাঁহ মাংস খুৱাম বুলি কৈছিলি খোৱা কিবা এটা খাবিনে মই আজিকালি জীৱবোধ কৰা বিৰোধ তই জীৱবোধ কৰিব নালাগে তই জাষ্ট পইচাটো জিপে কৰিব লাগে বাবলু মোবাইলৰ পাৰ্টি খোৱালে সি আজি খুৱাব পাৰে না আমি গোটেইকেইটা আছোঁ খুৱাব পাৰোঁ ব্ৰইলাৰটো খুৱাইছোঁ ন কি হ'ল ব্ৰইলাৰ নাখাওঁ ব্ৰইলাৰ হেল্ল' নিনি মোক এপিচ সৰহকৈ দিবি মই বহুত দূৰৰ পৰা আহিছোঁ দেখা নাই আধা বাছত আহিছোঁ আধা ৰিক্সাত আহিছোঁ ৰিক্সা এফালে নোসোমাই কাৰণে আকৌ বাবলু বাইকে আনিছেগৈ এপিচ সেইকাৰণে সৰহকৈ দিবি বহুত দূৰ খোজকাঢ়ি গাড়ী চাড়ী উঠাই মেলি আহিছোঁ বা নিনি কৈছোঁ মাংস এপিচ মোক সৰহকৈ দিবি ইমান দূৰ আহিছোঁ আধা স্কুটিত আধা বাইকত আধা ৰিক্সাত এটা মোবাইলৰ পৰা কেতিয়া খাবি মাজুলী সৰু লাগে দুপালি মাৰি মোৰ সৰুটাকে সৰু আলু খুৱাই দিম মাজুলী পৰা সৰুলা মানে নানিলি দেখোন তই আমাক খুৱাম বুলি কয় দিলে না বিহু সৰু দিছিলে পাহৰি থাকিলোঁ খাই পেলাই পাহৰি থাকিলোঁ বস্তা আনিবলৈ মাতিছে বস্তা বিহুত কি দিবি এইখিলা ভাগ বতৰা ভাত খাম এতিয়া আমি ভাত এনে কি বনালি মাংস আৰু পনীৰ আলু ভাজি তই ধেৰ আছে দেখোন মাংস পনীৰ আছে হেৰি
আজি মই বিহু বজাৰ কৰিবলৈ যাম এতিয়া কাকো নিবলৈ নাই মই মোকো নে মই অকলে যাম মোক কুৰ্তা এটাকে কিনি দে 500 টকা বেছি নলয় ৰিলায়েন্সত দিছে 300 টকা দিছে তো এডালৰ ধাৰ মাহতে তো বহুত এডাল কিবা মাহেছে তো দে 300 টকা বিহু বুলি দে বিহু দিনা পিন্ধিবলৈ নাই নিপিন্ধিবি কাপোৰ নিপিন্ধিবি বিহুৰ দিনা পুৰণা কাপোৰ পিন্ধিব নাপায় গৰুৱে পঘাডাল সলায় আমিও বিহুৰ দিনা নতুন কাপোৰ কিবা এটা লগাব লাগে গাত 300 টকা হ'লে বেছি নলয় ৰিলায়েন্সত কুৰ্তি দি আছে কলাৰচি দিম কলাৰচি কলাৰচিলা বস্ত্ৰ কেনেকৈ হ'ল বস্ত্ৰ পঘা হ'লে মই গৰু নহয় মই পঘা বুলি ভাবি ল'বি বেলেগ বস্তু ভাই চাকৰি পইচা 300 টকা দি কুৰ্তা এটা কিনিব পাৰে 300 টকা তেনেকৈ 300 টকা কত গৈ আছো তো হাজাৰ কৰোঁতে 300 টকা গুচে নিদিয়ে টোপনি দুধ খেলা বলকল তই চিলাই দিবি বলকল কিনিবলৈ গৈছে চাৰ তই বলকল তই চিলাওঁতে কিমান কষ্ট পাব তাৰপিছত 300 টকা দি মোক কুৰ্তাটোকে কিনি দে নিনে কি বনালি ইয়াৰ ভিতৰত চব নিনিয়ে বনাইছে তই চব তই বনালি দেখোন তাতছে তহঁতৰ ঘৰত খাবলৈ মতা হ'লে ভাল আছিল তই যদি বনালি তই মাতিবলৈ আছিল তহঁতৰ ঘৰতে খালগৈহেঁতেন তই যদি বনালি গোটেইখিনি ৰূপালী কি বনালে ৰূপালী চাগে দেৰিকৈ আহিছে এতিয়া ভাত গাজ খাই লওঁ ধুনীয়াকৈ গুটি আলু ভাজি চিকেন পুদিনা চাটনি পনীৰ হা বহাই দিয়া আকৌ ফেন সেইটো কমাই দে বহাই দে কেলে আমাৰ ডালতে আম লাগিছে এইকেইটা অঁ খাই ভাল লাগে কি আমাৰ এদিনে গৈ পেলাই মূলা গুটি আনিলেগৈ নহয় আনি এসাঁজ খালে তাৰপৰা হেৰি এই ইয়াত আছিলে লৈ যা পেলে বুঢ়া হৈ গ'ল আকৌ ভয় বাৰীত প্ৰাণ গ'লেও ভয় নকৰিব বাৰীত মাহীয়ে পাচলি কালেকশ্যন কৰিছে কি নিব পাৰে ইয়াৰ পৰা মৰিটো প্ৰাণ গ'লেও নিচিঙো মই কাটিবলৈ কৈছে এডাল কুঁহিয়াৰ এডাল কাটক কাটি দিবলৈ কৈছে আহোঁতে হেনো মাহীয়ে একদম বিলাহী ল'লে ধনিয়াও পালে কালেকশ্যন ৰূপালী মাহীয়ে ধনিয়াও ছিঙিলে বিলাহীও ল'লে সেই চাইডে মই এসপ্তাহ হৈ যাব তোৰ কাৰণে বহুত আছে চাহ তই মই মাত্ৰ চিঙি থৈছিলোঁ সেইকেইটা মই চিন্তি থোৱা আছিলে সেইকেইটাই চাৰিটাত মই তোক 4 টকা দি দিম কিন্তু বেয়া নাপাবি এটা বিলাহী এটকাকে বা তই আজিলিনে সেইটা কি কলডিল লাগিছে অঁ সেইটো কলডিল এটা লাগি আছে সেইটো কলডিল লাগিছে এইফালে কুঁহিয়াৰ লাগি আছে কুঁহিয়াৰ কপা অলপমান ভালেখিনি ওলালে সেইখিনি কপা ভালে এই বাবলু দেখিলে আমকেইটা ডালতে লাগিছে এইকেইটা সেইকেইটা চা হ'ব খেতিটো কৰা নাই নহয় তহঁতকতো খেতি নেকি তহঁতকত খেতি কৰে জেঠাইক মাতি দিওঁ নেকি ৰাইজ আমাৰ ঘৰৰ ওপৰৰ বাৰীখন চক জেঠাই কি কৰি আছে এতিয়া ইমান ভাবিছে কাৰণ কি কৰি আছে কি কাৰণ ইমান ভাবি চিন্তি জেঠাই যে কৈছিলে টকা গছজোপা সেইজোপাই নেকি চাই আছে জেঠায়ে গছজোপা চাইছে পইচা পাতি বেছিকৈ লগা নাই নেকি বিহুলৈ সময় নাই তাকে হিচাপ কৰি আছে পুৰা ডিছকাশ্যন গছৰ লগত বনাইছে নি হ'ব আমাৰ ইয়াৰ পৰা একদম তালে দেখি থাকে ইমান ওচৰতে ঘৰ দেখিছে ফুল জুম কৰিবই লাগে জুম কৰিব নালাগে অঁ হে চাঙত সেই জাতিলা আমাৰ ঘৰৰ ওপৰৰ বাৰীখন চাই আছে ইয়াৰ পৰা চাঙত জাতিলা আছে নেমুজোপা চাই আছে নেমুজোপা ফুলিছে এবাৰ তিনিজনী লগ হৈ ল'লে চব ভাত খাই দিয়ে এপেট এপেট দি পেলাই গেৰেলা গেৰেলি পৰি থাকিব এতিয়া
মই যাওঁ বা সোনকালে আকৌ এতিয়াৰ পৰা গ'লেহে মই ঘৰ পামগৈ মই এতিয়াৰ পৰা গ'লেহে ঘৰ পামগৈ বাবুক চাৰিটোত বৈ মোক বাইকত উঠাগে আকৌ উঠাই থোৱাকৈ আকৌ স্কুটিত যাব লাগিব কি টেম্পুত যাব লাগিব আকৌ সিকণ মই কিবাত যাব লাগিব দেখিলোঁ অঁ বিহু দিবি নে কি কিবা এটা হা নিদিয় তোকো নিদিওঁ যা মই তোক দিবলগীয়া ধাৰ এটা আছে ন সেইটোও মই নিদিওঁ তোৰ ধাৰ এটা আছে ন নিদিয় নিদিয়ে এবাৰ বেয়া একদম চিকটা মানুহ হেল্ল' গুড ইভিনিং ভাত খাবলৈ মাতিলে ভাত পানী খোৱালে এতিয়া চাহ বনাই খোৱাটো যাব লাগে বোলে নিনিয়ে পেকিঙো ল'লে বিলাহী পালে আমাৰ ঘৰৰ পৰা এতিয়া মিৰিকা টেঙাও ল'ব কোন এইটো মাংস খালে হাৰ্দি কুকুৰলৈ লৈ গৈছে আপোনালোকৰ কোনোবা কুকুৰ থকা মানুহে এনেকুৱা কৰে নে জনাবচোন এনেই যা মাংস খাইছে হাৰ্দিও লৈ গৈছে কুকুৰলৈ ইমান মম তাতছে তো কুকুৰকেইটা লৈ আহিবি ইহঁতে ইয়াতে খাই মেলি থৈ যাব নিনে ফুৰিবলৈ গ'লেও হাৰ্দি লৈ আহে বা তোক আৰু আয়ুস 5 বছৰ বঢ়াই দিব আজি কুকুৰাৰ ক্ষেত্ৰত আপোনালোকে কোনোবা এনেকুৱা কৰে নি বাৰু চাওকচোন আলহী ঘৰত খাবলৈ গ'লে এনেকৈ লৈ অহা গগৰ নহয় কক মাইকী মাইকী চাহ কুলিয়ে মাতিছে তহঁতৰ ফালে কুলিয়ে মাতিলে নাই নহয় কুলিয়ে মাতিলে আমাৰ ফালে আমাৰ ইয়াত কুলিয়ে মাতিলে বহাগ আহিলে তহঁতৰ ফালে মাঘ হৈ আছে যাওঁ বাই 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 এগৰাকী গ'লেই বহুত দূৰ ময়ো যাম মোৰতো আৰু দূৰ মোৰ তাতোতকৈ দূৰ মই গাড়ীত যাম নিনি গাড়ীত যাব মই খোজকাঢ়ি যাম ট্ৰেইন আহিব আহি আছে মই টেম্পু এডোখৰ বাছত এডোখৰ আকৌ নিবলৈ আহিব আলিমূৰ পৰা এডোখৰ যাওঁ সেইকাৰণে মই বাই 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 দেউতাৰ পৰা কেমেৰা ভিডিঅ' কৰা ষ্টেণ্ডডাল পালোঁ ইউজ কৰিব লাগিব এই এডাল আনিবলগীয়া হৈ আছে এডালতে বোলো কৈ চাওঁ গৈছোঁ বিহু গিফ্ট দিলে এডাল ঠগি দিলে মোক বিহু গিফ্ট বোলে এডাল আকৌ পুৰণা দেউতাৰ ভাগৰ অনলাইন আনিছিলে মোবাইল চাবলৈ আকৌ খেল চাবলৈ ৰাতি ক'ত বিহু গিফ্ট চাই থাকে এডালত কেমেৰা হেৰি লগাই পেলাই মোবাইল লগাই পেলাই এতিয়া মই লৈ যাওঁ কাম ভিডিঅ' খেল চেল চাবলৈ নাই বাই 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 মাংস খালোঁ ভাত খালোঁ বাই বাই হা গুটি আলু ভাজি পদিনা চাটনি ঘৰ আহি পাই গা পা ধুই চাকি জ্বলাইহে এতিয়া আহি নামঘৰ পৰা আহি ভিডিঅ'টোকে মানে কণ্টিনিউ কৰিছোঁ আৰু ঘৰলৈ আহিলোঁ তথাপিতো আকৌ দেৰিকৈ মই লগ পাম মাহঁতক মাহঁত ওপৰতে আছে বতৰটো একদম ভাল নহয় তথাপিতো ওপৰলৈ আছে বা বাৰীত কিবা কিবি কৰি মেলি আছে কাম দুইটা থাকে যে গধূলি সময়ত এটা পাক মাৰি নহয় মাহঁত আহি লওক ওপৰৰ পৰা তাৰপিছত চাহ এটা দিম আকৌ দেৰিকৈ লগ পাম আপোনালোকক 5:30 বাজিছে আৰু এইফালে পাকঘৰতে কাম কৰি আছোঁ বনাই মেলি হৈ গ'ল বাৰু ভিডিঅ'হে কৰা হোৱা নাছিলে আৰু ৰাতি মায়ে ৰুটি মঠি মেলি দিলে বাকী বনালোঁ দাইল আৰু ভাজিৰ লগত আৰু দাদাবৌ আজি বাহিৰতে খাব সেইকাৰণে আজি আমি খোৱা 4টাই আৰু এটা কথা কওঁ দে পটককৈ আজি কেইদিনমানৰ আগতে মানে মই মাৰ লগতে বজাৰ গৈছিলোঁ আৰু তো সেইদিনাখন মই ভিডিঅ' মানে কৰা হোৱা নাছিলে মোৰ ছাবস্ক্ৰাইবাৰ বাইদেউগৰাকীক লগ পালোঁ তেওঁ মানে একদম বাইকতে মোৰ আগেদি পাৰ হৈ গ'ল তো যাওঁতে মানে মোক ডাঙৰকৈ ৰাস্তাতে মানে কৈ গৈছে তোমাৰ ভিডিঅ' চাওঁ দেই ময়ো মানে হাঁহি আৰু তেনেকৈ মানে মাতিলোঁ তেওঁ গ'লগৈ আকৌ বাইদেউগৰাকী মানে অলপ দূৰ গৈ ঘূৰি আহি মাত খাৰ দি গৈছেহি আৰু তেওঁ মানে হাজবেণ্ডকো লগ পাইছিলে আজি কেইদিনমান আগতে বজাৰ যাতে মানে মোক কৈছে লগ পাই পেলাই আচলতে
এইবোৰে মৰম, এইবোৰে আশীৰ্বাদ আপোনালোকৰ। ভাল লাগে দেই সঁচাকৈ। আৰু বাইদেউগৰাকী মোতকৈতো বহুত মানে যথেষ্ট ডাঙৰ হয়। কথা পাতিলোঁ, মাৰ লগতো কথা পাতিলে, চিনাকি হ'লোঁ। আৰু আজিকালি মানে ক'ৰবাত ওলাই গ'লেচোন আজিকালি মানে কোনোবাই নহয় কোনোবা এগৰাকী লগ পাওঁ, মাতে, চিনাকি হওঁ, চেল্ফি বা ফটো এখনো লওঁ তেওঁৰ লগত। বহুত ধন্যবাদ দেই এইদৰে মানে মাত খাৰ দিয়াৰ বাবে। বাকী সদায় এইদৰে আপোনালোকৰ মৰম আশীৰ্বাদ সদায় যাতে এনেদৰে মই পাই যাওঁ। এনেদৰে মাতিলে আচলতে কোনোবাই দেখিলে মাতিলে মইতো চিনি নাপাওঁ ন, তো মোকহে আপোনালোকে চিনি পাই দেখিলে মেলিলে। তো নিজে মাতিলে সেইকাৰণে ভাল লাগে আচলতে। মই নিজে চিনি পোৱাটো বাৰু মাতিলোঁহেঁতেন। আৰু এনেকুৱা সৰু সৰু কথাতে আচলতে মানে মনটো কেতিয়াবা বহুত ভাল লাগি যায়। বাকী সদায় এইদৰে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ এনেদৰে সদায় যাতে পাই যাওঁ। বাকী আজি মই ৰাতি বনাইছিলোঁ চিকেন পোলাও দেই। একদম ভিডিঅ' কৰা নহ'লে, চিকেন পোলাও ৰেচিপি মই আগত এটা ভিডিঅ' দিয়া আছে, গতিকে চাই ল'ব। একদম অলপ বনাইছিলোঁ বাৰু। আৰু সেয়া সিমানে আৰু এয়া হ'ল নেক্সট ডে মৰ্ণিং। ৰাতিপুৱা চাহকাপ লৈ ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। এইফালে এতিয়া ভাগৱত পাপাই লগাই থৈছে, ভাগৱত পাঠ আৰু ব্যাখ্যা ধুনীয়াকৈ শুনি চাহকাপ খাই ভিডিঅ'টো আকৌ অলপ পিছত লগ পাম। 12 বাজি গ'ল। বাকী ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিলোঁ ধুনীয়াকৈ, ৰুটি আৰু বেঙেনা ভাজি বনালোঁ। মই খাই মেলি আজৰি হৈ ৰুমতে একদম আজি চাফাই কাম আছিলে, চাফাই কৰিলোঁ। আমাৰ ৰুমটো মানে কি হয়, গ্লাছখনটো এখন খোল খাই থাকে, কিন্তু নেটখন লাগি থাকে যদিও মানে বাহিৰৰ পৰা এই আমাৰ ঘৰৰ জামুক গছজোপাটো পূৰা একদম ধুনীয়া বতাহ মাৰি থাকে, ৰুমটোত ঠাণ্ডা হৈ থাকে। কিন্তু মানে লগত ধূলি আহি থাকে, বতাহ মানে আহে, বতাহটো মাৰি আছে এইকেইদিন, লগত ধূলি সোমাই ৰুমটো অকণমান মানে 2-3 দিনৰ মূৰে মূৰে চাফা কৰি নাথাকিলে মানে ধূলি নিচিনা হৈ থাকে। সেইখিনি চাফা কৰিলোঁ, কৰি মেলি তাৰপিছত আজি বেডশ্বীট বেলেগ এখন চেঞ্জ কৰিলোঁ। সেইখিনি আজি গৰম দিন আহিছে এতিয়া, এসপ্তাহ মূৰে মূৰে মানে বেডশ্বীটবোৰ চেঞ্জ কৰি নাথাকিলে ভাল লাগি নাথাকিলে, সেইকাৰণে বেডশ্বীট ল'লে। তাৰপিছতে এজনৰ চাৰ্ট আছিলে, পেণ্ট তেনেকৈ, তাৰপিছত পাপাৰ কাপোৰ আছিলে, সেইখিনি ধুনীয়াকৈ গৰম পানী কৰি চাৰ্ফ দি থৈছোঁ। সেইখিনি অকণমান দেৰিকৈ ধুম। বাকী ভাত বনাবলৈ যাম আৰু অকণমান লাহেকৈ, অকণমান বহি লৈছোঁ। তাৰপিছত মায়ে কাম কৰি থকা দেখিলে দাইলটো পাতি দিলেগৈ। মায়ে বনাইছে দাইল, ঢেকীয়া দি পেলাই, মচুৰ দাইল, টেঙা দি বনাই মেলি তাৰপিছত বৌ এখন চব্জি বনাব, মই এখন চব্জি বনাই দিলে হৈ যাব। গতিকে ভিডিঅ'টো মানে ৰাতিপুৱা লগ পোৱাই নাই, ভিডিঅ'টো মানে কথাই পতা নাই, ভাল লাগে। সেইকাৰণে বোলো নাই, এতিয়া অকণমান বহি লওঁ 10 মিনিট। ৰুম চুম চাফা মেলি হৈ গ'ল, খালি কাপোৰখিনি বেচিনত দি পেলাই সেইখিনি আৰু ভাত চাত খাই মেলি বিল্ডিং কাপোৰত। আৰু এইফালে মায়ে পাকঘৰত, মই কৈছিলে মায়ে দাইল বনাই আছে বুলি, টেঙেচিৰে বাৰী টেঙেচিৰে দাইল বনাই আছে, মচুৰ দাইল। আৰু এতিয়া যিহেতু গৰম লাহে লাহে পৰিছে, দিনত অকণমান টেঙা কিবা এটা হ'লে ভাত সাজ খাই ভাল লাগে দিয়কচোন। লাগিলে নিৰামিষে হওক, লাগিলে ভাত সাজ খাই বিৰাটে ভাল লাগে। আৰু টেঙেচি হওক বা এনেকুৱা কচু, মধুসোলেং, তেনেকুৱা টেঙাৰ দাইলকণ খাই বিৰাটে ভাল লাগে। বাকী এখন মই বনালোঁ চব্জি, বৌয়ে এখন চব্জি বনালে, বনাই মেলি ভাত সাজ খাই হৈ গ'ল। আৰু আচলতে আগদিনা মায়ে পদিনা চাটনিও দিছিলে ঘৰৰ পৰা, সেয়াও আছিলে অকণমান চাটনি, লগত ভাঙন মাছ এটা ফ্ৰাই। গতিকে সিমানে ভাত পানী খাই আহিলোঁ ঘৰলৈ আহি আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। এতিয়া যাওঁ মাৰ লগত বজাৰ মানে একদিন বিহু বুলি নিজৰ একো বজাৰ হোৱা নাই, কিন্তু মানে কিবা কিবি ওলাই আছে মানে বিহু বুলি জানেই আৰু, বজাৰ মানে ঢেৰ ওলাই থাকে। এতিয়া আজি বজাৰ নাই তেনেকৈ বিশেষ, কিন্তু এক্সচেঞ্জ কৰিবলগীয়া কাম দুটামান আছে, এক্সচেঞ্জ কৰিবলগীয়া আছে কাপোৰ, তো সেইকাৰণে যাওঁ মাৰ লগত। তাৰপিছতে সেই তেনেকৈ কাম দেউতাৰো কিবা, কালি বাবুৱে ৰিলায়েন্স পৰা দেউতালৈ মানে পেণ্ট এটা আনিছিলে বিহু বুলি, গিফ্ট দিছিলে, সেইটোও এক্সচেঞ্জ কৰিবলগীয়া আছে। সেই তেনেকৈ কাম আছে, তো যাওঁ। সেইকাৰণে মাৰ লগত আহিলোঁ অথনিয়ে ঘৰলৈ, ভিডিঅ'টো এতিয়াহে কণ্টিনিউ কৰিছোঁ। বিহু বুলি আজিলৈকে মায়ে মোক কেইদিন ওলালোঁ বাৰু বজাৰলৈ, 4 দিনমান হ'ল বিহু বুলি। এইফালে নিজে একো কিনা নাই, মই পালোঁ বাৰু, অকণকে ময়ো পালোঁ আৰু বিহু বুলি এতিয়ালৈকে 4-5বাৰমান বজাৰলৈ ওলাই যোৱা হৈছে। আকৌ আজি যাওঁ, গৈ লওঁ, ৰিক্সাখন মাতিব। এনেকুৱা মজা থান কাপোৰ। আহি পালোহি ঘৰ, গোটেই বজাৰ হাত বিষাই আহিছে, একদম ফ্ৰেছ হৈ আজৰি হৈ আপোনালোকক লগ পাম আকৌ মই। আৰু এইফালে বজাৰ বুলিবলৈ মোৰ নিজৰ তেনেকৈ বিশেষ একো নাই, কিন্তু মিটাৰ কাপোৰ আনিছিলোঁ, মানে থান কাপোৰ, ডিজাইন আহিছিলে, মানে ভাল লাগিলে নহয় মানে ডিজাইনটো। আৰু ব্লেক কালাৰ বুলি ক'লে এনেও ভাল লাগে, কাপোৰটো ঠিকে আছে, কিন্তু বোলো চাওঁ ইউজ কৰি পেলাই যদি ভাল পাওঁ আকৌ আনিম। ইমানেই ধুনীয়া মানে কালাৰ আহিছিলে, কোনটো নলওঁ লাগি গৈছিলে। তাৰপিছত নাই, এটা বোলো লৈ যাওঁ, তাকে সেইদৰে আনিলোঁ। আৰু বাকী গ্ৰচাৰী বজাৰবোৰ কিবাকিবি আছিলে, সিমানে আৰু বজাৰ তেনেকৈ বিশেষ একো নাই বাৰু। লৈ যাব লাগিছিল।
সিহঁতৰ ঘৰত সকাম নহয় জানো কি কয় পিংটুহঁতৰ ঘৰত আৰু এইফালে ৰাতিৰ সাজ যোগাৰ কৰিব হৈ গ'ল আৰু আজিকালি হাজবেণ্ড আৰু পাপা দুয়োজনে যিহেতু ৰাতি ৰুটিয়ে খায় মায়ে মুঠি দিয়ে আটা তাৰপিছতে বৈ বেলি দিয়ে মই বনাই দিওঁ তেনেকৈ আৰু হৈ যায় লগত দাইল বনাম আৰু চব্জিখন বৈ বনাই দিব হৈ যাব আৰু মই বনাব লৈছোঁ ৰাতি এতিয়া লোকেল চিকেন একচুৱেলি হাজবেণ্ডে এইবাৰ ঈদৰ আগদিনা লোকেল চিকেন আৰু ব্ৰইলাৰ চিকেন আনিছিলে কাৰণ মই মানে ঈদৰ দিনা এটা স্পেচিয়েল ৰেচিপি এটা বনাম মানে বনোৱাৰ কথা আছিলে কিন্তু এটা বস্তু মাত্ৰ নোপোৱাৰ কাৰণে মানে বনোৱা নহ'লে ৰেচিপিটো যদি আকৌ কেতিয়াবা বনোৱা হয় আপোনালোকক দেখুৱাম বাৰু মই তো কালি সেইকাৰণে আচলতে চিম্পলকৈ বনাইছিলোঁ দিনত চিকেন আৰু দিনতো যিহেতু মই ঘৰলৈ গৈছিলোঁ ভাত খোৱাকৈ বাকী এইফালে বৈ বনাইছোঁ চিকেনৰ চালাড সিমানে আজি ৰাতি মানে ভাত সাজ তেনেকৈ বাকী এইফালে পাপাক দি দিয়া হৈছে ৰুটি পাপাই যিহেতু মানে সোনকালে খাবলৈ লৈছে আজিকালি মা ওচৰতে বহি আছে আৰু আমি খাম আৰু অকণমান লাহেকৈ 10টামান বজাত তো ভিডিঅ'টো ভাবিছোঁ ইমানতে সমাপ্ত কৰি দিওঁ আকৌ লগ পাম নেক্সট লগত চাই থাকিব সকলো ভালকৈ থাকিব বাই বাই